বৰবৰুৱাত আমাৰ ভাগৱতী উজনি অসমৰ আৰ্চাৰী একাডেমীৰ উদ্যোগত আৰু আমাৰ অসম আৰ্চাৰী সন্থা জিলা ক্ৰীড়া সন্থা সকলোৰে সহযোগতে আজি ৰাজেশ বৰ্ধন নায়কৰ উদ্যোগৰ প্ৰধানভাৱে গ্ৰীষ্মকালীন আৰ্চাৰী খেলৰ যি প্ৰশিক্ষণ শিবিৰ আজি আয়োজন কৰিছে। এইটো খুব ভাল ক্ৰীড়া জগতখনৰ কাৰণে এটা নতুন জাগৰণ। ক্ৰীড়া ক্ষেত্ৰখনত পোনপ্ৰথমবাৰৰ বাবে আৰ্চাৰীত আমাৰ ইয়াত বহুত প্ৰতিভাৱান আমাৰ ক্ৰীড়াবিদ আছে, যি পূৰ্বতেও আমি দেখা পাইছিলোঁ। গতিকে এই ক্ষেত্ৰখনক পুনৰ আকৌ আমাৰ এই অঞ্চললৈ যে আকৌ আজি গ্ৰীষ্মকালীন কৰ্মশালাৰ যোগেদি আৰু সকলো প্ৰতিভাৱান ক্ৰীড়াবিদক যে আজি আগুৱাই আহিবৰ কাৰণে যিখিনি সুবিধা কৰি দিছে, খুব তেখেতক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ যোগেদি আগন্তুক দিনত আমাৰ ইয়াৰ প্ৰতিভাৱান যিসকল ক্ৰীড়াবিদে নিশ্চয় জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যদি পদক আনিবলৈ সক্ষম হয়, তাৰ কাৰণে ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। আজি কৰ্মশালা এটা মাধ্যম, এই মাধ্যমৰ যোগেদি সকলোৱে নিজে পৰিচিত হ'ব আৰু আহি তেখেতসকলে কৰ্মশালাত অংশগ্ৰহণ কৰিব। ভৱিষ্যতৰ দিনত আমাৰ ইয়াতে পাৰ্মানেণ্টভাৱে স্থায়ীভাৱে এটা ব্যৱস্থা কৰা হৈ আছে। খুব কম দিনৰ ভিতৰতে সেই লেপেটত আজি আৰ্চাৰী এটা স্থান আছে, তাতো হ'ব। গতিকে মই ভাবোঁ যে এই খেল বুলি অকল আৰ্চাৰী নহয়, বিভিন্ন ক্ষেত্ৰত আচলতে আমাৰ উজনি অসমৰ বা ডিব্ৰুগড়ৰ বহু প্ৰতিভাৱান আছে। সকলো যিসকলে বিভিন্ন বিষয়ত জড়িত হৈ থাকে, সকলোৱে যদি আগবাঢ়ি আহক, কোনোবাই ফুটবলত, কোনোবাই ভলীবলত, কোনোবাই আৰ্চাৰী, যাতে আমাৰ প্ৰতিভাৱান খেলুৱৈসকলক আগুৱাই নিব লাগিব। কাৰণ এখন উন্নত ৰাষ্ট্ৰ এখন যদি আমি লক্ষ্য কৰোঁ, প্ৰথমে সেইখন দেশ সদায় ক্ৰীড়া ক্ষেত্ৰত আগবঢ়া, বা উন্নত এখন যদি ৰাজ্য যদি ভাৰতবৰ্ষ চাওঁ, সেইখন যিখন উন্নত ৰাজ্য সেইখনো ক্ৰীড়া ক্ষেত্ৰত আগবঢ়া। গতিকে এখন ৰাজ্য বা এখন দেশ উন্নত হ'বলগীয়া হ'লে ক্ৰীড়া ক্ষেত্ৰতো অতি জৰুৰী। গতিকে ক্ৰীড়াক আমি প্ৰাধান্য দিবই লাগিব। সেইকাৰণে ভূপেনে গীতৰ মাজেৰে কৈ গৈছিল, এই পৃথিৱীৰ এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তি প্ৰাংগন। আৰু ক্ৰীড়াৰ যোগেদি শান্তি, সম্প্ৰীতি, সমন্বয়ৰ মাজত সকলোৰে একতাৰ মাজত এক বাৰ্তা ৰাখিব পাৰি, আৰু তাক উৎসাহিত কৰে তেখেতৰ ভূপেন দাৰ গীতেৰে। গতিকে মই ভাবোঁ আজি ৰাজেশ বৰ্ধন নায়কৰ লগতে সমূহ যিসকল বিষয়ববীয়া জড়িত হৈ আছে, সকলোকে আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। আৰু মই সদায় ৰাইজৰ লগত এনেধৰণে যিকোনো অনুষ্ঠানত জড়িত হৈ নিজেও ভাল পাওঁ, আৰু আগন্তুক দিনত সহযোগিতা কৰিম, যাতে আমি ইয়াৰ পৰা আমাৰ নিজৰ ল'ৰা ছোৱালীবিলাক আগুৱাই নিব পাৰোঁ। তাৰ কাৰণে আমি সদায় তেখেতসকলৰ লগত নমস্কাৰ। পোনপ্ৰথমে আমি উজনি অসম আৰ্চাৰী সন্থা, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, অসম আৰ্চাৰী সন্থা আৰু ডিব্ৰুগড় জিলা বিষয়া কাৰ্যালয় সমূহীয়া প্ৰচেষ্টাত পোনপ্ৰথমবাৰৰ বাবে উজনি অসমত 20 দিনীয়া গ্ৰীষ্মকালীন আৰ্চাৰী প্ৰশিক্ষণ শিবিৰ এটা অনুষ্ঠিত কৰিছোঁ। আৰু আজি এই শিবিৰৰ শুভ উদ্বোধন কৰা হ'ল। আৰু আপোনালোকক জনাব পাই আমি আনন্দিত যে প্ৰায় আজি বহুত বছৰ আগতে এই আৰ্চাৰী খেলবিধ জন্মগ্ৰহণ কৰিছিল আমাৰ ডিব্ৰুগড় জিলাত। কিন্তু যিসকল এই আৰ্চাৰী জন্ম দিছিল, সেইসকল ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই যোৱা পিছৰ পৰাই এই আৰ্চাৰী খেল ডিব্ৰুগড়ৰ পৰা বিলুপ্তি হ'ব ধৰিছিলে। কিন্তু এই আৰ্চাৰী পুনৰ ঘূৰাই আনিবৰ বাবে আমাৰ ডিব্ৰুগড় জিলা সন্মানীয় আয়ুক্ত বিক্ৰম কৈৰী ছাৰ ডাঙৰীয়া আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ CEO আপোনাৰ বিপুল দাস ডাঙৰীয়া, তিনিচুকীয়া জিলাৰ উপায়ুক্ত, লখিমপুৰ জিলা উপায়ুক্ত, ধেমাজি জিলা উপায়ুক্ত, চৰাইদেউ জিলা উপায়ুক্ত, তাৰপাছত শিৱসাগৰ জিলা উপায়ুক্ত, কেইবাটাও জিলা উপায়ুক্তসকলৰ বহুদিনীয়া প্ৰচেষ্টাত এই আৰ্চাৰী খেল পুনৰ আজি বৰবৰুৱাত আজিৰ পৰা আৰম্ভ হৈছে। আৰু আমি আশাবাদী যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন আপোনাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আশীৰ্বাদত আজি আমি এনেধৰণৰ কাৰ্যসূচী হাতত ল'ব পাৰিছোঁ। আৰু আমাৰ এই প্ৰশিক্ষণ শিবিৰৰ পৰাই আমি যাতে ছাত্ৰ ছাত্ৰী আৰ্চাৰী খেলত এটা ছাত্ৰ ছাত্ৰীৰ মাজত আৰ্চাৰী খেলৰ এটা সজাগতা সৃষ্টি কৰিব পাৰি, তাৰে আমি প্ৰয়াস কৰিছোঁ। আমাৰ চেঁচা মৈদামনিত আমাৰ একাডেমি এটা বনি আছে, তাতে চৰকাৰৰ ফালৰ পৰা আমাৰ 35 বিঘা মাটি আমাক দান কৰিছে। আমাৰ প্ৰাৰম্ভিক পৰ্যায়ে আমাৰ কাম চলি আছে, আৰু এই কামটো শেষ হোৱাৰ লগে লগে আমি তাত ছাত্ৰ ছাত্ৰী থকা, খোৱা আৰু পাঠদান কৰি তাতে প্ৰশিক্ষণ ল'ব পাৰিব। আৰু এই ক্ষেত্ৰত আমাৰ অইল ইণ্ডিয়া লিমিটেড, BCPL, NRL চবৰ লগত আমাৰ অতি শীঘ্ৰে আমাৰ MOU এটা হ'ব। আৰু মই এই চাগতে বিশেষকৈ আমাৰ ডিব্ৰুগড় জিলা বাকী ৰাইজ আৰু অসম বাকী ৰাইজক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। এষাৰ কথা আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয়। ঠিক এই কথা আজি উজনি অসম আৰ্চাৰী সন্থাই ৰাইজৰ সহযোগত আগবাঢ়িছে। আমি আমি এটা কৰ্মচাৰী হিচাপে আমি বস্তুটো কৰণীয় আমি কৰিছোঁ। এই উজনি অসম আৰ্চাৰী বিভিন্ন চৰকাৰী বিষয়াৰ বিভিন্ন ৰাইজৰ সহযোগতে আমি এইটো কৰিব পাৰিছোঁ। ধন্যবাদ। আজি
উজনি অসম আৰ্চাৰী একাডেমী প্ৰশিক্ষক উদ্যোগত আমি গ্ৰীষ্মকালীন 20 দিনীয়া আৰ্চাৰী প্ৰশিক্ষণ শিবিৰ আজি ইয়াত বৰবৰুৱা চাহ বাগিচাৰ খেলপথাৰত আমি আজি শুভ উদ্বোধন কৰা হৈছে। গতিকে এই উদ্বোধনী সভালৈ আমি বিশিষ্ট অতিথি হিচাপে বহুত কেইগৰাকীক মাতিছিলোঁ আৰু আজি বহুতো আমাৰ অভিভাৱক আহিছে ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আমি এই আমাৰ যি আৰ্চাৰী খেলখন বা আৰ্চাৰী যিটো একাডেমি আমাৰ এইটো এটা বৃহৎ আমাৰ এইটো আমাৰ মানে খেল হয়। গতিকে এইটো অসমৰ পৰা হয়তো আমাৰ ডিব্ৰুগড়ৰ পৰা পোনপ্ৰথমবাৰৰ বাবে যিহেতু এই শিবিৰখন উন্মোচন কৰা হৈছে। গতিকে ইয়াৰ পৰা আমি অনুভৱ কৰিব পাৰিছোঁ যে ইয়াৰ পৰা আমাৰ ভৱিষ্যত দিনত ভাল ভাল খেলুৱৈ ওলাব, ভাল ভাল ছাত্ৰ ছাত্ৰীসকলে। আৰু আমি আজি এইটো আৰম্ভ কৰা হৈছে। গতিকে ইয়াত আমি বৃহৎ মানে বহলভাৱে আমি ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইত আমি ইয়াক লৈ যাম। ডিব্ৰুগড়ৰ পৰা আৰু আমি বিভিন্ন জিলাবিলাকতো লৈ যাম। গতিকে মোৰ এটা দায়িত্ব দিয়াত আহি পৰিছে বুলি গম পাইছোঁ। মই ইতিমধ্যে মোক উজনি অসমৰ মানে উপসভাপতি হিচাপে মোক দায়িত্ব প্ৰদান কৰিছে ইয়াতে এই আৰ্চাৰী খেলখনত। গতিকে আমি ভাবোঁ যে আমাৰ এই আদিবাসী চাহ জনগোষ্ঠীৰ সমাজখনতো আমাৰ এইটো এটা মানে এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিলে। ভৱিষ্যত দিনত আমি যেতিয়া সৰু আছোঁ তেতিয়া আমাৰ ককা দেউতাসকলে ধৰি লওক মানে আমাক এটা মানে কাঁড় ধেনু বা বাটল গুটি ধেনু এনেকৈ ধৰণৰ ভৰাই দিছিলে। আমি তাৰ পৰা আমি হয়তো বহুতো কিবা মানে চিকাৰ এনেধৰণৰ আমাৰ আগতে আছিলে জীৱিকা হিচাপে হয়তো ভৱিষ্যত দিনত আমাৰ এইটো মানে ব্যৱহাৰ কৰিছিলে অস্ত্ৰ হিচাপত। গতিকে এইটো এতিয়া আমাৰ বিশেষকৈ আমাৰ আজি বিশ্ব দৰবাৰত আজি প্ৰতিষ্ঠা হৈছে। অলিম্পিকৰ দৰে খেলত এইটো স্থান পাইছে। গতিকে এইটো আমি ভাবোঁ যে আমি অসমৰ পৰাই আমাৰ বিশেষকৈ অসমৰ পৰা হয়তো এই খেলখন হয়তো আমাৰ ডিব্ৰুগড় অসমৰ পৰা আজি ভাৰতৰ পৰা হয়তো এই খেলখন হয়তো আমাৰ বিশ্ব দৰবাৰত হয়তো এইটো প্ৰতিষ্ঠিত হৈছে। এইটো অলিম্পিক খেলৰ এইটো। গতিকে এই খেলখনক হয়তো আমাৰো দায়িত্ব আছে হয়তো ভৱিষ্যত দিনবিলাকত এটা ভাল এটা খেল হিচাপে এইটো পৰিগণিত হওক আৰু হৈছেই যিহেতু এতিয়া অলিম্পিকত যেতিয়া হৈছে। গতিকে আমাৰ অসমৰ কাৰণে এইটো হয়তো আমাৰ হয়তো ভাল খেলুৱৈ হয়তো ওলালে তেখেতলোকে ভৱিষ্যত অসমৰ এটা গৌৰৱ কঢ়িয়াই আনিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ।